guys, welcome to my channel Spiritual Girl 888. Guys, মই জুলিয়াছ আপোনালোকৰ টেৰো কাৰ্ড ৰিডাৰ, ইনটিউটিভ হিলাৰ। মই আপোনালোকক মেছেজেছ দিওঁ, ইয়াতে গাইডেন্স দিওঁ টেৰো ট্ৰেডিঙৰ। আপোনালোকৰ মই ইয়াতে এনাৰ্জিজ চেক কৰোঁ। চ' আজি মই আকৌ আপোনালোকক ৱেলকাম কৰিলোঁ মোৰ চেনেললৈ। আজি গাইজ মই আৰু এটা আপোনালোকৰ কাৰণে নতুন কালেক্টিভ ভিডিঅ' লৈ আহিলোঁ। আজিৰ ভিডিঅ'জটো হ'ব গাইজ, আজি ভাবিলোঁ যে আপোনালোকৰ ডেষ্টিনি চোৱা যাওক। এইটো ডেষ্টিনিৰ ৰিডিং মই আগতেও কৰিছোঁ, কিন্তু আমাৰ যিয়ে নহওক কৰ্মৰ লগত আমাৰ ডেষ্টিনি চেঞ্জ হৈ থাকে নহয় জানো, এইটোতো চবেই জানে। চ' সেইকাৰণে আজি আমি ডেষ্টিনি চাম। আৰু এইটো ৰিডিং গাইজ কমপ্লিটলি কালেক্টিভ হ'ব। আপুনি আজি কাৰ্ড চিলেকশ্যন কৰিব লাগিব এইটো ভিডিঅ'। আৰু চৰি, মই ভিডিঅ' কৈ দিছোঁ। এইটো ৰিডিঙত আপোনালোকে কাৰ্ড চিলেকশ্যন কৰিব লাগিব। মই ইয়াতে দুটা পাইল ৰাখিছোঁ। আজি মই ইয়াতে দুখন কাৰ্ড ৰাখিছোঁ, ঠিক আছে। হুইল অফ ফৰ্চুন আৰু জাজমেণ্ট, এই দুখন মই আজি কাৰ্ড ৰাখিলোঁ। এখন পাইল 1 হ'ব, এখন পাইল 2 হ'ব। চ' আপোনালোকক ইনটিউটিভলি আপোনালোকে ভিডিঅ'টো পজ কৰক, কৰি ইনটিউটিভলি চিলেক্ট কৰক কাৰ্ড, ঠিক আছে। ইনটিউটিভলি কাৰ্ডটো চিলেক্ট কৰিলে মেছেজেছখিনি তেতিয়া একিউৰেচি, আপোনালোকে বহুতখিনি একিউৰেচি তেতিয়া পাব যেতিয়া আপোনালোকে ইনটিউটিভলি নিজৰ মনেৰে যিটো বস্তু আপোনালোকে চিলেক্ট কৰিব, সেইখন কাৰ্ডৰ মেছেজখিনি বেছি ভালকৈ পাব আপোনালোকে। আৰু বহুতখিনি আপোনালোকৰ লগত ৰেজনেট কৰিব, কাৰণ মই সেইটো জানো যে আপোনালোকৰ লগত ৰেজনেট কৰিব সেইটো বস্তু। সেইকাৰণে মই আপোনালোকৰ কাৰণে আজি নেম ইনিচিয়েল অনা নাই, আজি মই কাৰ্ড চিলেকশ্যন ৰাখিছোঁ। মই অলৰেডি কাৰ্ডছবোৰ ইয়াতে শ্বাফল কৰি এনাৰ্জি অৰেকল টেৰট এইবোৰ মই উলিয়াই থৈছোঁ, এঞ্জেল গাইডেন্স এইখিনিতো আমি চামেই, কিন্তু মই নাজানো এতিয়া কাৰ্ডছখিনিত কি আছে। মই জাষ্ট শ্বাফল কৰি আপোনালোকৰ টাইমটো মানে কম লাগক কাৰণে মই অলৰেডি শ্বাফল কৰি থৈ দিছোঁ ডেষ্টিনি ৰিডিঙত। আই হোপ আগতেও আপোনালোকে চাইছে, এনেকুৱা ভিডিঅ'জ আছে মোৰ আগতে আপলোড কৰা, আপোনালোকে চাব পাৰে। তো আজি আপোনালোকৰ বেলেগ কাম নাই, এই দুখন কাৰ্ডৰ বিষয়ে আপোনালোকে এতিয়া চিলেক্ট কৰক কোনখন কাৰ্ড এট্ৰেক্ট কৰিছে আপোনালোকৰ। হুইল অফ ফৰ্চুন কাৰ্ড পাইল নম্বৰ 1, পাইল নম্বৰ 2 জাজমেণ্ট কাৰ্ড। আপোনালোকে ফটাফট চিলেক্ট কৰক, 1 মিনিট টাইম লওক, ডিপ ব্ৰিডিং কৰক, কৰি উঠি চিলেক্ট কৰক ইনটিউটিভলি যোনখনে আপোনালোকক এট্ৰেক্ট কৰিছে। তাৰপিছত মই ৰিডিংটো দিম। চিলেক্ট কৰিলে গাইজ, এতিয়া মই ফাৰ্ষ্ট পাইলৰ ৰিডিংটো কৰিম। ছেকেণ্ড পাইলখিনি অকণমান দূৰত থৈ দিওঁ ইপিনে। এতিয়া ফাৰ্ষ্ট পাইল হুইল অফ ফৰ্চুন কাৰ্ডখন যোনখিনি মোৰ ভিউৱাৰ্ছে চিলেক্ট কৰিছে, মই এতিয়া তেওঁলোকৰ ৰিডিংটো দিম। হুইল অফ ফৰ্চুন কাৰ্ডখন ইয়াত থৈছোঁ যাতে আপোনালোকে গম পায় যে কাৰ ৰিডিং চলি আছে। এইখিনি হ'ল এনাৰ্জি অৰেকল। মই 4খন এনাৰ্জি অৰেকল উলিয়াইছোঁ, 2খন এঞ্জেল গাইডেন্স উলিয়াইছোঁ আৰু 4খন টেৰট উলিয়াইছোঁ। এইখিনি আমি লাহে লাহে মানে আনফল্ড কৰি আছোঁ। এতিয়া ফাৰ্ষ্টতে এনাৰ্জি অৰেকলত চাওঁ যে আপোনালোকৰ কি এনাৰ্জি চলি আছে এতিয়া, ঠিক আছে। আপোনালোকৰ ডেষ্টিনিত এনেকুৱা কি হ'বলৈ গৈ আছে যিটো আপোনালোকৰ মানে যিটো ব্লেছিংছ আপোনালোকে পাব, সেই বস্তুটো আপোনালোকে এতিয়া ভাবিবও পৰা নাই যে সেই বস্তুটো আমি পাম বুলি, ঠিক আছে। কমপ্লিটলি এইটো জেণ্ডাৰলেছ ৰিডিং হয়, মেল ফিমেল একো নাই, চবেই চাব পাৰে এইটো। আৰু মই ইয়াতে নাজানো আপোনালোকৰ কি মেছেজেছ আহিব। মে বি ইয়াতে পাৰ্চনেল লাইফৰ মেছেজেছ আহিব পাৰে, কেৰিয়াৰ লাইফৰ আহিব পাৰে, কিবা বেলেগ আপোনালোকৰ কিবা ফেমিলি ইছ্যুজৰ বিষয়ে মেছেজেছ আহিব পাৰে, হেল্থ ৰিলেটেড মেছেজেছ আহিব পাৰে, মই নাজানো। খালি মই এইটো চাম যে ডেষ্টিনিত আপোনালোকৰনো কি আছে, আৰু যদি এতিয়া কিবা বেয়া হৈ আছে চ' সেইটো ভাল হ'বনে নহয়, বা বেলেগ কিবা চেঞ্জেছ আহি আছে নে, আজি সেইটো চাম। ফাৰ্ষ্ট কাৰ্ড মই অ'পেন কৰিব গৈ আছোঁ, ফাইনেন্সিয়েল কনষ্ট্ৰেইণ্টছ, অ'কে। ছেকেণ্ড কাৰ্ড ৱাকিং এৱে, থাৰ্ড কাৰ্ড কণ্ট্ৰেক্ট, ফালে থৈছোঁ। ফ'ৰ্থ কাৰ্ড হ'ল ডিচিট, অ'কে। এই 4খন হ'ল আপোনালোকৰ এনাৰ্জি অৰেকলৰ কাৰ্ড। চ' আগতে ইয়াৰে মেছেজেছখিনি চাই লওঁ আমি কি ল'ব পাৰোঁ, তাৰপিছত আমি নেক্সট বাকী কেইখন খুলি আছোঁ কি কি মেছেজেছ আছে। এতিয়া ফাৰ্ষ্ট মই ইয়াতে চবতকৈ ফাৰ্ষ্ট ভাইবছ মই ইয়াতে যিটো পাইছোঁ গাইজ, আপোনালোকৰ ফাইনেন্সিয়েলি আপোনালোকে বহুত বেছি এতিয়া ষ্টাক হৈ আছে। আপোনালোকৰ মানে এতিয়া ফাইনেন্সিয়েল অৱস্থা মই ইমান এটা ভাল দেখা নাই। যিহেতু আপোনালোকে হুইল অফ ফৰ্চুন কাৰ্ড চিলেক্ট কৰিছে, এখন কমপ্লিটলি ডেষ্টিনিৰ কাৰ্ড হয়। এইটো আমি এতিয়া ডেষ্টিনিৰ ৰিডিঙে কৰি আছোঁ। চ' চাওক, ডেষ্টিনিৰ কাৰ্ডে মই সেইকাৰণে লৈছোঁ হুইল অফ ফৰ্চুনখন। মই ইনটিউটিভলি এইটোৱে মেছেজ আহিলে যে হুইল অফ ফৰ্চুন কাৰ্ডখন লোৱা যাওক, যিহেতু আমি ডেষ্টিনিৰ ৰিডিং কৰি আছোঁ। চ' আপোনালোকৰ এতিয়া ফাৰ্ষ্ট মই এখন চাই এইটোৱে কৈছোঁ যে আপোনালোকে যিখিনি কৰ্ম এতিয়ালৈ কৰিলে তাৰে আপোনালোকে ফল পোৱাৰ টাইম আহিছে, ঠিক আছে। এই হুইল অফ ফৰ্চুন হুইলটো আপোনালোকৰ লাইফৰ যিটো মানে আমাৰ ডেষ্টিনিৰ যিটো হুইল, সেইটো আপোনালোকৰ লাইফত এতিয়া ঘূৰাৰ সময় আহিছে। সেইকাৰণে মে বি ইনটিউটিভলি আপোনালোকৰ এইখন কাৰ্ডৰ ওপৰত আপোনালোকৰ ইণ্টাৰেষ্ট গৈছে আৰু এইখন কাৰ্ড আপোনালোকে চিলেক্ট কৰিছে। চ' মই এতিয়া দেখিব পাৰিছোঁ যে আপোনালোকে ফাইনেন্সিয়েলি বহুত বেছি ষ্টাক, বহুত বেছি বেয়া আপোনালোকৰ চিটুৱেশ্যন চলি আছে। ফাইনেন্সিয়েল লছ ফেচ কৰি আছে বহুতত হয়তো আপোনালোকে পইচা ইনভেষ্ট কৰিছিলে, কিবা কৰিছিলে, তাতে আপোনালোকৰ লছ হৈ আছে, কোনো ধৰণৰ প্ৰফিট নাই। হয়তো বহুতে আপোনালোকক হয়তো বিট্ৰেল কৰিও হয়তো পইচা দিম বুলিও হয়তো বহুতে পইচা লৈ গৈছে, যিটো দিয়া নাই আপোনালোকক এতিয়াও। আৰু জব কেৰিয়াৰত বহুত মানুহ ষ্টাক হৈ আছে যে কি জব কৰোঁ, কি বিজনেছ কৰোঁ, কাৰণ বহুতখিনি ইয়াতে মোৰ এনেকুৱা এনাৰ্জিজ ফিল হৈ আছে, মানে
এটা এনেকুৱা এজৰ মানুহখিনিয়ে মানে চাই আছে লাইক 25ৰ পৰা 30ৰ ভিতৰত বা মানে এনেকুৱা এটা মানে এজৰ মানুহে চাই আছে যিখিনি মানুহৰ মানে এতিয়া বৰ্তমান ফাইনেন্সিয়েল মানে কেৰিয়াৰ ভাল কৰাৰ সময় আৰু সেই মানুহখিনি এতিয়া মানে একদম কমপ্লিটলি ডিপ্ৰেছড হৈ আছে কাৰণ একো অপশ্যন পোৱা নাই কি কৰিম কি নকৰিম মানে সেইবিলাক কনফিউজনত আছে চ' সেইকাৰণে মোৰ সেইটো এটা মেছেজ আহিলে আৰু দ্বিতীয়তে এইটো হৈছে মইতো ক'লোৱে ন ফাইনেন্সিয়েলি আপোনালোকৰ একদম অৱস্থা একেবাৰে বেয়া হৈ আছে যাৰ য'ত পইচাবোৰ ফাঁচি আছে সেইবোৰ পইচা হয়তো আপোনালোকে পোৱা নাই বহুত ধৰণৰ পইচা আপোনালোকৰ ফচি আছে বহুত বস্তু তাৰপিছত হয়তো কিবা লিগেল মেটাৰ্ছো চলি আছে মাটি বাৰীৰ সেয়া কাৰণ মই এই কণ্ট্ৰেক্ট কাৰ্ডখন দেখি মোৰ এইটো ভাইবছ আহিছে যে আপোনালোকৰ কিবা লিগেল মেটাৰ্ছ চলি আছে য'ত আপোনালোকৰ পইচাৰ লেনদেন হৈ আছে য'ত আপোনালোকে পইচা পোৱা নাই হয়তো কিবা যদি মাটিৰ কেছ চলি আছে অফক'ৰ্ছ হয়তো কোনোবা বেলেগে তাতে থাৰ্ড পাৰ্টি কোনোবা আছে যোনে মানে আপোনালোকৰ সেই পইচাটো আপোনালোকক পাবলৈ দিয়া নাই বা কামটো হোৱা নাই আপোনালোকে বহুত হয়তো ফাইনেন্সিয়েল এগ্ৰিমেণ্ট এইবোৰ বহুত কিবা কিবি কৰি আছে আপোনালোকে তথাপিতো মানে আপোনালোকৰ ফাইনেন্সিয়েলি লছেই হৈ আছে আপোনালোকে মানে এই কষ্টখিনিৰ মানে সেইটো পোৱা নাই কাৰণ মোৰ ডিচিট এনাৰ্জি আহি গৈছে ডেট মিনছ থাৰ্ড পাৰ্টিটো ইয়াতে ভালমতে ইনভলভ হৈ আছে মই দেখিবই পাৰিছোঁ আৰু কোনোবা থাৰ্ড পাৰ্টি আপোনালোকক ইমান বেয়াকৈ মানে ইনফ্লুৱেঞ্চ কৰিছে যিটোৰ কাৰণে মানে আপোনালোকে এতিয়া এই ফাইনেন্সিয়েল কনষ্ট্ৰেঞ্চ অৱস্থাটোত ভুগি আছে যিটোৰ কাৰণে আপোনালোকৰ ফাইনেন্সিয়েলি কোনো ধৰণৰ গেইন নাই ইনফেক্ট লছ ফেচ কৰি আছে বহুতে চ' এতিয়া কি হৈছে আৰু এই যিটো মানে থাৰ্ড পাৰ্টি হয় এইটো থাৰ্ড পাৰ্টি মই অকল মাটি বাৰীৰ কেছতে কোৱা নাই থাৰ্ড পাৰ্টি বুলি যিকোনো থাৰ্ড পাৰ্টি হ'ব পাৰে আপোনাৰ লাইফত হয়তো কোনোবা ফেমিলি মেম্বাৰ্ছ হ'ব পাৰে কোনোবা ফ্ৰেণ্ডছ হ'ব পাৰে ৰিলেটিভছ হ'ব পাৰে কালিগছ হ'ব পাৰে যিকোনো মানুহ যোনটো মানুহে আপোনাক জানে সেই মানুহটোৱে আপোনালোকৰ মানে যদি কিবা বেয়া হৈ আছে আপোনালোকৰ বাহিৰা মানুহৰ পৰা দেন অফক'ৰ্ছ সেই মানুহকেইটাই আপোনালোকৰ বেয়া কৰি আছে আৰু ফাইনেন্সিয়েল যদি আপোনালোকৰ কিবা গেইন হোৱা দেখিছে তেওঁলোকে মানে গেইনটো কেনেকৈ নহয় আপোনালোকৰ সেই বস্তুটোত মানে তেওঁলোকে ফ'কাছ কৰে কাৰণ কিছুমান মানুহ থাকে ন নিজৰ লাইফততো হেল্প হৈ আছে কিন্তু নিজৰ লাইফটো নাচায় আনৰ লাইফত বেছিকৈ সোমাব যায় সেনেকুৱা মানুহ বহুত আছে চ' সেইকাৰণে মোৰ ডিচিট এনাৰ্জি আহিছে আৰু ডিচিট এনাৰ্জিটো কমপ্লিটলি এনেকুৱা এটা মানুহ মানে শ্ব' কৰে যি মানে পৰ্দাৰ আঁৰত থাকি মানে আপোনালোকৰ মানে খেলখন চাই থাকে এনেকুৱা মানুহ যিটো মানে ফল্ছ মাস্ক লগাই থাকে মুখত ঠিক আছে সেনেকুৱা মানুহ আপোনালোকৰ লাইফত আছে যিটোৰ কাৰণে ইমানবোৰ ফাইনেন্সিয়েল কনষ্ট্ৰেঞ্চ ইমানবোৰ বেয়া বস্তু আপোনালোকে ফেচ কৰিব লগা হৈছে আৰু ইয়াতে মোৰ এতিয়া বেছিভাগ ফাইনেন্সিয়েল ভাইবছহে আহি আছে ইয়াতে মোৰ এতিয়া লাভ ভাইবছ কোনো ধৰণৰ তেনেকৈ অহা নাই বাকীখিনি কাৰ্ড চালে গম পাম যদি কিবা মেছেজেছ আছে কিন্তু বৰ্তমান মই আপোনালোকক ফাইনেন্সিয়েলি ষ্টাক দেখিছোঁ আৰু বহুতে হয়তো ভাবি আছে যে মই বেলেগ জেগাত শ্বিফ্ট কৰি মেলি বেলেগ জেগাত গৈ কিবা জব বিজনেছ কৰিম বা নতুনকৈ কিবা এটা বিজনেছে কৰোঁ যিটো হয়তো আগতে কৰাটোত হয়তো লছ হৈছে চ' এতিয়া নতুনকৈ কিবা কৰিম বুলি ভাবিছে কাৰণ কিয় কৈছোঁ মই ৱাকিং এৱেৰ কাৰ্ড আহিছে আৰু ৱাকিং এৱেৰ কাৰ্ডে মোক সেইটোৱে ভাইবছ দিছে যে আপোনালোকে নতুনকৈ ট্ৰেন্সফৰ্ম হ'ব বিচাৰি আছে নতুনকৈ ক'ৰবাত মানে আগুৱাব বিচাৰি আছে কিবা বেলেগ ষ্টেপ ল'ব বিচাৰি আছে আপোনালোকৰ লাইফত যিটোৰ কাৰণে আপোনালোকক মানে হয়তো কিবা লিগেল কিবা হয়তো মানে কিবা এগ্ৰিমেণ্ট কৰিব লাগিব হয়তো কোনোবা বেলেগ মানুহৰ লগত কিবা এগ্ৰিমেণ্ট কৰিব লাগিব পাৰ্টনাৰশ্বিপত হয়তো আপোনালোকে কিবা কাম কৰিম বুলি ভাবি আছে এটা মানে মেইনলি মোক মানে লিগেল ভাইবছবোৰ দি আছে মানে যিটো মানে এগ্ৰিমেণ্ট চাইন হয় সেনেকুৱা আৰু কোনোবা মানুহ হয়তো যদি বিয়াৰ কাৰণে ৰখি আছে যিটোৰ কাৰণে হয়তো ডেট পোৱা নাই হয়তো কোৰ্টৰ ফালৰ পৰা অফক'ৰ্ছ তেওঁলোকে হয়তো ডেট পাব হয়তো ৰিচেণ্টলি ডেট পোৱা হয়তো তেওঁলোকৰ টাইম আহিছে ইমান দিনে হয়তো ৰখি আছে ডেট পোৱা নাই বহুত ধৰণৰ কিবা ইছ্যু থাকিব পাৰে চ' সেইটো কাৰণে তেওঁলোকে মই ডেট পোৱাও দেখিবলৈ পাৰিছোঁ এইটো এটা চেনেল মেছেজ হয় চবৰ লগতে ৰেজনেট নকৰিব বাট কাৰোবাৰ লগত কৰিব পাৰে ভাইবছটো আহিলে চ' মই কৈ দিলোঁ আৰু বহুতে হয়তো ভাবি আছে কোনোবা হয়তো ইয়াতে এনেকুৱা আছে যোনে হয়তো কিতাপ লিখি ভাল পায় বা এনেকুৱা মানে অলপ হয়তো আপোনালোকে বুকছ পঢ়ি বহুত বেছি ভাল পায় সেইটো ছাইডৰ পৰা হয়তো আপোনালোকে কিবা কৰাৰ অকণমান কথা ভাবি আছে যে মই কিতাপ লিখিম পাব্লিছ কৰিম এনেকৈ হয়তো কিবা কিবি ভাবি আছে চ' সেইটোও আপোনালোকে কৰিব পাৰে আৰু মুঠতে আপোনালোকে নতুন কিবা এটা কৰিবলৈ আপোনালোকে ৱাক এৱে কৰিব এতিয়া যিটো বেয়া ফেজত আছে এই ডিচিট এনাৰ্জি এইবিলাকত আছে এইটোৰ পৰা আপোনালোকে ৱাক এৱে কৰিব যাতে ফিউচাৰটো যাতে আপোনালোকৰ ভাল হয় সেইটোৰ কাৰণে আপোনালোকে ৱাক এৱে কৰাৰ কথা ভাবিছে আৰু আপোনালোকৰ লাইফত বহুত ডাঙৰ ট্ৰেন্সফৰ্মেশ্যন আহি আছে কিবা যিটোৰ কাৰণে আপোনালোকে হুইল অফ ফৰ্চুন কাৰ্ডখন চিলেক্ট কৰিছে আপোনালোকৰ ট্ৰেন্সফৰ্মেশ্যন আহি আছে গাইজ আৰু এই ট্ৰেন্সফৰ্মেশ্যনটো বহুত বেছি ভাল ট্ৰেন্সফৰ্মেশ্যন কিন্তু মই বেয়া ট্ৰেন্সফৰ্মেশ্যন দেখা নাই বহুত বেছি ভাল ট্ৰেন্সফৰ্মেশ্যন আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট নম্বৰ 27 হ'ব পাৰে 13 হ'ব পাৰে 6 হ'ব পাৰে 25 হ'ব পাৰে মে বি কাৰোবাৰ বাৰ্থ ডেট হ'ব পাৰে 25 হ'ব পাৰে কাৰোবাৰ 6 হ'ব পাৰে 27 হ'ব পাৰে 13 হ'ব পাৰে জুন অহা বছৰ জুন কাৰোবাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে চ' এইখিনি মেছেজেছ মোৰ ইয়াতে এনাৰ্জি অৰিকেলৰ পৰা আহিছে এতিয়া চাওঁ টেৰটৰ ফালৰ পৰা আপোনালোকৰ কি মেছেজেছ আছে ফাৰ্ষ্ট কাৰ্ড নাইট অফ ছৰ্ডছ অ'কে ছেকেণ্ড কাৰ্ড টাৱাৰ থাৰ্ড কাৰ্ড 3 অফ পেণ্টিকলছ
4 কাৰ্ড হাই প্ৰিষ্টেছ মই কৈছোৱে ন আপোনালোকৰ লাইফত থাৰ্ড পাৰ্টি আছে বুলি আৰু এই থাৰ্ড পাৰ্টিৰ কাৰণে আপোনালোকৰ লাইফ পুৰা ধ্বংস হৈ গৈছে এয়া চাওক 3 অফ পেণ্টিকলছ কোনোবা এনেকুৱা থাৰ্ড পাৰ্টি আছে মই ক'লো ন আপোনালোকৰ ফ্ৰেণ্ডছ ৰিলেটিভছ কোনোবা হ'ব পাৰে যোন মানুহ আপোনালোকৰ লগত মানে আপুনি উপায় নাই মানে তেওঁক বেয়াকৈ ক'ব নোৱাৰে চ' মানে তেওঁৰ লগত মানে জাষ্ট এডজাষ্ট কৰি মানে চলি আছে আৰু মানে হাই হেল্ল'টো ৰাখি চলি আছে উপায় নাই যিহেতু আপুনি বেয়াকৈ ক'ব নোৱাৰে কাৰণ যিয়ে নহওক সেইটো আপোনাৰ ফ্ৰেণ্ডছ ফেমিলি ৰিলেটিভছ এনেকুৱা কোনোবা পাৰ্চন হয় যোনে আপুনি জানে যে আপোনাৰ বেয়া কৰি আছে বাট ষ্টিল আপুনি ইগন'ৰ কৰিব নোৱাৰে সেইটো কাৰণে আপুনি কলাবৰেট কৰি আছে আৰু তেওঁলোকৰ লগত কামত ঠিক আছে আৰু আপোনালোকৰ লাইফত অলৰেডি টাৱাৰ মুমেণ্ট আহিছেই কাৰণ টাৱাৰ মুমেণ্টৰ যিহেতু কাৰ্ডখন আহিছে চ' মই এইটোৱে ক'ম যে ফাইনেন্সিয়েলিয়ে হ'ব পাৰে সেইটো বহুত বেয়া আপোনালোকে দিন দেখিছে বহুত বেয়াকৈ ধ্বংস দেখিছে মই ক'লোঁ ন বহুতে হয়তো ইনভেষ্টমেণ্ট কৰিছে কিবা তাতে লছ ফেচ কৰিছে কিবা বেলেগ ধৰণৰ নতুন কিবা জব বিজনেছ হয়তো ষ্টাৰ্ট কৰিছিলে তাতে লছ মেইনলি বিজনেছ ভাইবছ চ' তাতে লছ ফেচ কৰিছে হয়তো কোনোবাই ঘৰ বনাম বুলি কিবা প্লেনিং কৰিছিলে সেইটোও হয়তো ছাকচেছ হোৱা নাই কিবা বেয়া হৈছে কাৰণ ফাইনেন্সিয়েলি আপোনালোকৰ অৱস্থা বেয়া চলি আছে চ' আপোনালোকে সেইটোও কৰিব পৰা নাই সেইটোৰ কাৰণে বহুতৰ হয়তো মানে মেৰেজ ষ্টাক হৈ গৈছে বিয়াৰ কাৰণে আগবাঢ়িব পৰা নাই কাৰণ ফাইনেন্সিয়েলি যিহেতু ইমান বেয়াকৈ আপোনালোকে ষ্টাক আছে কেনেকৈ নিজৰ পাৰ্চনেল লাইফৰ বিষয়ে আপোনালোকে ভাবিব পৰা নাই চ' সেনেকুৱা আৰু আপোনালোকে সেইটোৰ কাৰণে এনেকুৱা হৈ গৈছে মানে অকণমান ছিক্ৰেটিভ টাইপ হৈ গৈছে আপোনালোকে জানে চব বস্তু বাট ষ্টিল মানে আপোনালোকে ৰিয়েক্ট নকৰে সেইটো বস্তু মানে জাষ্ট ধৈৰ্য ধৰি আছে আৰু আপোনালোকে অকণমান মানে আৰু এনেকুৱাও মই দেখিবলৈ পাৰিছোঁ আপোনালোকৰ ভিতৰত মানে ইম'চনেল এনাৰ্জিটো আপোনালোকৰ বেছি আছে মানে যেনেকৈ আমাৰ মেস্কুলাইন এনাৰ্জি ফেমিনাইন এনাৰ্জি থাকে ন এইটো মেইল ফিমেল যোনেই চাই আছে ভিডিঅ'টো মেইলৰ ভিতৰতো এটা ফেমিনাইন এনাৰ্জি আছে মেস্কুলাইন এনাৰ্জিটো অফক'ৰ্ছ আছে চ' এটা ফিমেলৰ মাজতো আছে এইটো যিটো মানে লিডাৰশ্বিপ কোৱালিটি ফিমেলৰ ক্ষেত্ৰত ক'লে মই লিডাৰশ্বিপ কোৱালিটি আপোনালোকে হয়তো এতিয়া কিছুমান বস্তুত ষ্টেণ্ড লয় বা কিবা লয় সেনেকুৱা টাইপ কিন্তু মানে ইম'শ্যনছটো আপোনালোকৰ বহুত বেছি আছে যিটো কাৰণে মানে কেতিয়াবা আপোনালোকে মানে লছ ফেচ কৰিব লাগে সেই ইম'শ্যনটোৰ কাৰণে কাৰণ ইম'শ্যনটো আপোনালোকৰ কণ্ট্ৰল নহয় আৰু ইয়াতে মোৰ মানে ফেমিনাইন এনাৰ্জিটো বহুত বেছি হাই দেখি আছোঁ আৰু কোনোবা যদি মেলেও এতিয়া চাই আছে ৰাইট মমেণ্টত এই ভিডিঅ'টো তেওঁলোকৰ ভিতৰতো হয়তো ইম'শ্যন কেয়াৰিংটো বহুত বেছি আছে যিটো কাৰণে তেওঁ ফেমিলিৰ আগত বা ফ্ৰেণ্ডছৰ আগত হাৰ মানি যায় আৰু গৈ পিনে মানে ফাইনেন্সিয়েলি নিজৰে লছ কৰি পেলায় চ' সেনেকুৱা টাইপ মই দেখিব পাৰিছোঁ আৰু অকণমান হেল্থত আপোনালোকে অলপ গুৰুত্ব দিয়ক হয়তো এইবিলাক ষ্ট্ৰেছ লৈ আপোনালোকৰ অলপ হেল্থত ইছ্যু হৈ গৈছে খোৱা লোৱাত হয়তো আপোনালোকে ধ্যান নিদিয়ে অকণমান চ' সেইটোৰ কাৰণে আপোনালোকৰ কিবা কিবি কমপ্লিকেশ্যন মই দেখিব পাৰিছোঁ যেনে হয়তো পেটৰ কিবা কমপ্লিকেশ্যন থাকে কাৰণ আপোনালোকে নাখায় হয়তো কিছুমানৰ ৱেইট বহুত বেছি কমি গৈ আছে ডিপ্ৰেশ্যন ষ্ট্ৰেছত এনেও আমাৰ ৱেইট কমি যায় এনজাইটি ষ্ট্ৰেছ হ'লে এইবোৰ হৈ যায় তাৰোপৰি বহুত মানুহ মানে এতিয়া অলপ হেল্থ কনচিয়াছ হোৱাৰ দৰকাৰ হৈছে বহুতে অকণমান হেল্ডি খানা খাওক আপোনালোকে অকণমান হেল্থটোৰ বিষয়ে অকণমান গুৰুত্ব দিয়ক যদি কিবা অসুখ চলি আছে ডক্টৰছক যাওক ডক্টৰছ ভিজিট কৰক কৰি মেলি দেখাওক নিজৰ হেল্থটো কাৰণ হেল্থ ঠিকে থাকিলে চব আপোনালোকৰ হ'ব ফাইনেন্সো গেইন হ'ব চব হ'ব চবতকৈ ফাৰ্ষ্টত আপোনালোকৰ হেল্থটো দৰকাৰী চ' জাষ্ট ফ'কাছ অন ইয়ৰ হেল্থ ৰাইট নাও কাৰণ মই এটা হেল্থ ইছ্যু দেখিব পাৰিছোঁ সেইকাৰণে কৈছোঁ আৰু এতিয়া মই ক'লোঁ না আপোনালোকে ৱাক এৱে কৰিব ডেট মিনছ আপোনালোকে খুব সোনকালে একশ্যন লোৱাৰ কথা ভাবি আছে নাইট অফ চ'ৰ্চ কাৰ্ড আহিছে ডেট মিনছ খুব সোনকালে আপোনালোকে একশ্যন ল'ব মে বি বহুতৰ হয়তো ডিভাইন টাইমিং এই ভিডিঅ'টো চোৱাৰ পিছতো বহুতৰ হয়তো কিবা চান্স আহি যাব বা কিবা এনেকুৱা হ'ব যিটো কাৰণে আপোনালোকে গাইডেঞ্চটোতো অলৰেডি মোৰ পৰা পালে চ' সেই গাইডেঞ্চটো পাই আপোনালোকে যদি সেইমতে যদি আগবাঢ়ে হয়তো আপোনালোকৰ ছাকচেছ আহিব সেইটো বস্তুত কাৰণ ডিভাইন টাইমিং বহুতৰ আহিছে সেইকাৰণে আপোনালোকে হুইল অফ ফৰ্চুন কাৰ্ডখন ছিলেক্ট কৰিছে ইনটিউটিভলি আপোনালোকক মেছেজ দি আছে এঞ্জেলছ ডিভাইনে যে আপুনি এইখন কাৰ্ড ছিলেক্ট কৰক কাৰণ আপোনাৰ ডেষ্টিনি এতিয়া চেঞ্জ হ'ব গৈ আছে সেইকাৰণে আপুনি এইখন কাৰ্ড ছিলেক্ট কৰিছে আৰু নাইট অফ শ্ব'ৰটো বহুত বেছি ফাষ্ট এনাৰ্জি কাৰ্ড য'ত আপোনালোকে ইমান দিন মাত মাতা নাছিলে কলাবৰেট কৰি আছিলে জাষ্ট তাতে আপোনালোকে মাত মাতিব ষ্টেণ্ড ল'ব সেইটোৰ কাৰণে যদি কিবা ৱাৰৰো প্ৰয়োজন হৈ যায় ৱাৰ মানে কি আৰু মই মাৰপিট লাগিব যোৱা বুলি কোৱা নাই মই জাষ্ট এইটো কৈছোঁ যে হয়তো কিছুমানত আপোনালোকে হয়তো মাত মাতিব লাগিব সেই মাতটো হয়তো আপোনালোকে মাতিব নিজক লৈ আপোনালোকে এতিয়া ষ্টেণ্ড ল'ব কাৰণ সেই এনাৰ্জি বহুত বেছি আহি গৈছে ব্ৰেভাৰী এনাৰ্জিটো আহি গৈছে আপোনালোকৰ ভিতৰত যিটো আপোনালোকে এতিয়া ষ্টেণ্ড ল'ব সেইটোৰ হয় ঠিক আছে আৰু খুব সোনকালে মই আপোনালোকৰ একশ্যন দেখিব পাৰিছোঁ মই আৰু দুখন কাৰ্ড উলিয়াই চাই লওঁ কি মেছেজ হৈছে ফ'ৰ অফ কাপছ আচ্ছা এতিয়াহে অকণমান এনাৰ্জি আহিছে ইমান দিনে আপোনালোকৰ বস্তুখিনি শ্ল' হৈছে চাওক দুটাকৈ এনাৰ্জি আহিছে কাপছৰ অ'কে আপোনালোকৰ ইমান দিনে শ্ল' হৈ আছিলে ন ফাইনেন্সৰ বস্তুবিলাক বা জব কেৰিয়াৰ আপোনালোকৰ ষ্টাৰ্ট হৈ আছিলে শ্ল' হৈ আছিলে মই যিখিনি ইমান দেৰি ক'লোঁ চ' সেইটো শ্ল' কাৰ্ডখন আহিয়ে গৈছে যিটো শ্ল' হৈ আছিলে এতিয়া সেই বস্তুটো ফাষ্টলৈ হ'ব কাৰণ নাইট অফ চ'ৰ্চ কাৰ্ড আহিলে ন এইটো আপোনালোকৰ এতিয়া বৰ্তমান এনাৰ্জি এইটো চলি আছিলে নাইট অফ পেণ্টিকলছ যিটো একদম শ্ল'য়েষ্ট কাৰ্ড অফ দ্য ডেক যিটোৰ কাৰণে আপোনালোকে একদম শ্ল'লি মানে লাহে লাহে ইমান দিনৰ পৰা ইনভেষ্টমেণ্ট কৰি আছে বাট কোনো কাম হোৱা নাই সেইটো এতিয়া পূৰা ফায়াৰী এনাৰ্জিত টাৰ্ণ হৈ যাব আৰু চ'ৰ্চ কাৰ্ডটো বহুত বেছি
ফায়াৰী এনাৰ্জি দেখায় য'ত আপোনালোকৰ মানে ফাষ্ট হ'ব চব বস্তু ঠিক আছে সো আৰু এতিয়া মই এইটোৱে ক'ম যে লাভ ভাইবছটো মোৰ ইমান সময় অহা নাছিলে বাট এতিয়া আহিছে এইটোৱে ভাইবছ বিকজ 4 অফ কাপছ আহিছে ডেট মিনছ ইম'শ্যনছ সো লাভত বহুত মানুহ ষ্টাক আছে নিউ অফাৰ আপোনালোকে পাই আছে কিন্তু একচেপ্ট কৰিব পৰা নাই এটা কাৰণতে কৰিব পৰা নাই কাৰণ আপোনালোকৰ পাষ্ট মেমৰিজত আপোনালোকে ষ্টাক আছে কাৰণ টাৱাৰ মুভমেণ্ট আপোনালোকৰ লাইফত গৈছে যিটো কাৰণে আপোনালোকে পুৰা ষ্টাক হৈ পিনে মানে এই পাষ্ট এনাৰ্জিটোৱে ৰিগ্ৰেট কৰি আছে নতুন অফাৰ্ছ নতুন অপশ্যনছ আপোনালোকৰ আহি আছে কিন্তু আপোনালোকে এইবিলাক অপৰচুনিটি মিছ কৰি আছে ল'ব বিচৰা নাই গ্ৰেপ কৰিব বিচৰা নাই আৰু যদিও কিছুমানে একচেপ্ট কৰিছে আপোনালোকে মানে নিউ বিগিনিং কৰিব পৰা নাই সেইটোত এতিয়া মই এইটোৱে আপোনালোকক নিউজ দিওঁ যাৰ যাৰ ডিভাইন টাইমিং আহিছে তেওঁলোকৰ নিউ বিগিনিং হ'ব লাভত কাৰণ চাওক ফুল কাৰ্ড আহিছে ডেট মিনছ আপোনালোকৰ নিউ বিগিনিং আহি আছে নিউ বিগিনিং ইন লাভ নিউ বিগিনিং ইন কেৰিয়াৰ ইমান দিন আপোনালোকে ডিভাইনৰ ওপৰত ভৰসা কৰি বহি আছে ওপৰৱালাৰ ওপৰত যে ওপৰৱালা মোক কেতিয়া ভাল কৰিব বুলি ডেট মিনছ মই সেইটোৱে ক'ম এতিয়া আপোনালোকৰ ডিভাইন টাইমিং আহিছে আৰু বহুতৰ 4 মান্থছ ইম্পৰ্টেণ্ট হ'ব পাৰে 5 মান্থছ ইম্পৰ্টেণ্ট হ'ব পাৰে মেবি 4-5 মান্থছত আপোনালোকৰ বস্তু বহুতখিনি ড্ৰাষ্টিক চেঞ্জ হৈ যাব তাতকৈ বেছি মই এটা টাইম ফ্ৰেম দেখা নাই সেইটোৱে দেখিছোঁ আৰু কাৰোবাৰ কাৰণে মই ক'লোঁ ন অহা বছৰ জুন কিছুমান মানুহৰ কাৰণে বহুত কম মানুহৰ কাৰণে অহা বছৰ জুন বহুত বেছি ইম্পৰ্টেণ্ট হয় চ' আপোনালোকৰ এতিয়া বহুত মানে যিখিনি নিউ বিগিনিং আপোনালোকে কৰিব লাভত সেইখিনিৰ কাৰণে বহুত লয়েল কানেকশ্যন আহিছে যাক ট্ৰাষ্ট ৱৰ্ডি হ'ব আপুনি ট্ৰাষ্ট কৰিব পাৰিব ভালমতে আৰু মুঠতে এতিয়া আপোনালোকে একদম ফুল এনাৰ্জি মানে একদম বিন্দাছ এনাৰ্জিত থাকিব পাৰিব যিখিনি মানুহৰ ডিভাইন টাইমিং আহিছে ন গোটেই আপোনালোকৰ দুখ যিমান যি যি আছিলে চব বস্তু আপোনালোকৰ এতিয়া নোহোৱা হৈ যাব গাইজ ফুল কাৰ্ড আছে এতিয়া চাওঁ এঞ্জেলে কি কৈছিলে আপোনালোকৰ ইম্প্ৰুভিং হেল্থ মই ক'লোঁ ন আপোনালোকক হেল্থত বহুত ধৰণৰ আপোনালোকৰ ইছ্যু চলি আছে বুলি মই অকণমান আগতে কৈছোঁ ন গাইজ যে আপোনালোকে অকণমান হেল্থ এই হাই প্ৰিষ্টেছ কাৰ্ডখন চাই মই আপোনালোকক কৈছিলোঁ যে বহুত বেছি আপোনালোকৰ হেল্থ ইছ্যু চলি আছে কিবা চলি আছে চ' এঞ্জেলে আপোনালোকক মেছেজ দি দিলে ইম্প্ৰুভিং হেল্থ আপোনালোকৰ হেল্থ এতিয়া ইম্প্ৰুভ হ'ব কাৰণ ডিভাইন টাইমিং আহিছে যেতিয়া আপোনালোকৰ লাইফলৈ গুড নিউজবোৰ আহিব ভাল হ'ব ধৰিব অফক'ৰ্ছ আপোনালোকৰ হেল্থ ৰিকভাৰ হ'ব চ' আপোনালোকৰ হেল্থ ইছ্যুবিলাক ছল্ভ হ'ব ছেকেণ্ড কাৰ্ড ফৰগিভনেছ বহুত বস্তু আপোনালোকে এতিয়া ফৰগিভ কৰাৰ দৰকাৰ আৰু আগুৱাই যোৱাৰ দৰকাৰ কাৰণ যি হ'ল সেইটো আপোনালোকে ধৰি এতিয়া বহি থাকিলে নহ'ব গাইজ চ' আপোনালোকে আগবাঢ়ক ভাল আছে আপোনালোকৰ ডেষ্টিনি বহুত ভাল আছে আপোনালোকৰ ডেষ্টিনি চেঞ্জ হ'ব গৈ আছে যিখিনি বস্তু আপোনালোকে আশাও কৰা নাছিলে হ'ব বুলি সেই বস্তু এতিয়া আপোনালোকৰ কাৰণে সেই হুইল এতিয়া ঘূৰিবলৈ গৈ আছে আৰু সেই হুইল এতিয়া পূৰাপূৰি টাৰ্ণ হ'ব আপোনালোকৰ কাৰণে আৰু সেই ডিভাইন টাইমিং আপোনালোকৰ আহি গৈছে গাইজ চ' এইটো আছিলে ফাৰ্ষ্ট পাইলৰ ৰিডিং বহুত ভাল মেছেজেছ আহিছে চ' আপোনালোকে পজিটিভ থাকক নিগেটিভ মানে এইবিলাক নাৰাখিব নিগেটিভ এফাৰ্ম নকৰিব পজিটিভ এফাৰ্ম কৰক বহুত বেছি ভাল টাইম এতিয়া আপোনালোকৰ কাৰণে এইটো হাই টাইম হয় চ' ভালকৈ সেই কৰক ইউনিভাৰ্চত পজিটিভ মেছেজেছ চেণ্ড কৰক অফক'ৰ্ছ আপোনালোকৰ ভাল হ'ব আৰু ডিভাইন টাইমিং বহুতৰ আহিব নেক্সট 4 মান্থ 5 মান্থছ নেক্সট বছৰৰ জুনলৈ বহুতৰ ডিভাইন টাইমিং আহিব কাৰণ চাওক গাইজ এনাৰ্জিজ হয় এনাৰ্জিজৰ কথা মই এতিয়া ক'ব নোৱাৰোঁ মোৰ এইটো টাইম ফ্ৰেম আহিছে হয়তো ইয়াতকৈ সোনকালেও হৈ যাব পাৰে চ' এইটো চব আপোনালোকৰ ট্ৰাষ্ট বিলিভৰ ওপৰত কথা মোৰ ফালৰ পৰা গাইডেঞ্চ আপোনালোকক মই এইটোৱে দিম ঠিক আছে ৰ'ব ইয়াতে এবাৰ গাইডেঞ্চ কাৰ্ড এখন চাই লওঁ আপোনালোকৰ কাৰণে কি গাইডেঞ্চ আছে ওপৰলাৰ পৰা আপোনালোকৰ কাৰণে লাষ্ট কাৰ্ড এখন মই গাইডেঞ্চ কাৰ্ড হিচাপে আজি চাই লওঁ ঠিক আছে কাৰণ ডেষ্টিনি ৰিডিং এঞ্জেল অফ বেলেঞ্চ এয়া চাওক এঞ্জেল অফ বেলেঞ্চ আপোনালোকৰ লগত আছে আপোনালোকৰ যিখিনি বস্তু এতিয়া ডিছবেলেঞ্চ হৈ আছে সেইখিনি বস্তু বেলেঞ্চত আহিব চ' আপোনালোকে জাষ্ট ডিভাইন ওপৰৱালাৰ ওপৰত ফেইথ ৰাখক প্ৰেয়াৰ্ছ কৰক পজিটিভ এফাৰ্মেশ্যনছ দিয়ক ইউনিভাৰ্চক যাতে ইউনিভাৰ্চে সেইখিনি বস্তু গ্ৰেপ কৰিব পাৰে আৰু আপোনালোকক সেইখিনিৰ পজিটিভ ফ্ৰুটফুল ৰিজাল্ট দিব পাৰে গাইজ আৰু আপোনালোকে ফ্ৰুটফুল ৰিজাল্ট পাব চ' কমপ্লিটলি চাৰেণ্ডাৰ কৰি দিয়ক ইউনিভাৰ্চক ভাবি নাথাকিব যে আজি মই এইটো ৰিডিং চালোঁ চ' কালি পৰহিৰ পৰা মই ভাল হ'ব ধৰিব নিজে ভাবি নাথাকিব ভাল হ'ব ধৰিব জাষ্ট ওপৰৱালাৰ ওপৰত এৰি দিয়ক যে আপুনি যি কৰিব ভালেই কৰিব কাৰণ এঞ্জেল অফ বেলেঞ্চ আপোনালোকৰ লগত আছে আপোনালোকৰ যিটো বেলেঞ্চ নাছিলে ডিছবেলেঞ্চ হৈছিলে কমপ্লিটলি বেলেঞ্চত আহি যাব ঠিক আছে মোৰ ফালৰ পৰা এইটোৱে গাইডেঞ্চ আপোনালোকক যে পজিটিভ থাকক অকণমান মেডিটেশ্যন কৰক বেছি ইজি হ'ব আপোনালোকৰ বেলেঞ্চিং কৰোঁতে ঠিক আছে গাইজ চ' এইটো গ'ল ফাৰ্ষ্ট পাইলৰ ৰিডিং এতিয়া মই কৰিম ছেকেণ্ড পাইলৰ ৰিডিং যোনে জাজমেণ্ট কাৰ্ডখন চিলেক্ট কৰিছে ঠিক আছে আমি চাওঁ আহক এঞ্জেলে কি মেছেজ দিছে আপোনালোকক আৰু গাইজ চাওক ভিডিঅ'জবোৰ আপোনালোকে স্কিপ নকৰিব ঠিক আছে যদি স্কিপ কৰি দিয়ে ভিডিঅ'টো চাই থাকোঁতে মাজতে আপোনালোকে বুজি নাপাব মেছেজেছবোৰ কি আছে আৰু মোৰ এনেকুৱা ভাইবছ আহিছে যে বহুতে হয়তো বৰ পাই এইবিলাক কি বকি আছে বুলি ভাবি হয়তো আপোনালোকে স্কিপ কৰি দিয়ে যদি চাইছে ভিডিঅ'টো কাইণ্ডলি স্কিপ নকৰিব ইটছ এ ৰিকুৱেষ্ট হয় মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ কাৰণ ভিডিঅ'টো এবাৰ যদি আপোনালোকে স্কিপ কৰি দিয়ে একো বুজি নাপাব মেছেজেছ কি চলি আছে ভিডিঅ'টোত ঠিক আছে কাৰণ এইটো এনাৰ্জিৰ কথা ন ইটছ এণ্ড এভৰি ৱৰ্ড আপোনালোকৰ কাৰণে ইয়াতে দৰকাৰী হয় কাৰণ এইখিনি মই নিজে জানি বুজি কৈ থকা নাই এইখিনি মানে ইউনিভাৰ্চে মোক যিখিনি বস্তু ক'ব দিছে আপোনালোকক মই সেইখিনি কৈ আছোঁ ঠিক আছে গাইজ এতিয়া আমি কৰিম জাজমেণ্ট কাৰ্ডৰ ৰিডিং আৰু এই কাৰ্ডখন বহুত বেছি ভাল কাৰ্ড হয়
এইখন কাৰ্ডৰ মিনিং এইটোৱে যে ওপৰৱালা ডিভাইনে আপোনালোকৰ ওপৰত জাজমেণ্ট কৰাৰ সময় আহিছে আৰু আপোনালোকৰ ওপৰত জাজমেণ্ট হ'ব। এঞ্জেলছ ডিভাইনে আপোনালোকে ইমান বছৰৰ পৰা যিখিনি প্ৰেয়াৰ্ছ কৰি আছে সেই প্ৰেয়াৰ্ছখিনি শুনিছে আৰু এইটো মই নকওঁ যে অকল এজন দুজনৰে জাজমেণ্ট হ'ব, বহুত ভিউৱাৰ্ছৰ জাজমেণ্ট হ'ব যিখিনি এতিয়া মোৰ এই ৰিডিংটো চাই আছে। ঠিক আছে গাইজ, এইটো হ'ল জাজমেণ্ট কাৰ্ড। চ' এতিয়া আমি চাওঁ কি এনাৰ্জি অৰিকলৰ পৰা আহে। ফাৰ্ষ্ট মেছেজ মেজিচিয়ান এণ্ড দ্য মিৰৰ, ৱাও। ছেকেণ্ড মেছেজ ইন এণ্ড য়াং, পাৰফেক্ট। থাৰ্ড মেছেজ ব্ৰকেন হাৰ্ট, অ'কে। ফ'ৰ্থ মেছেজ ড'ৰ টু পাৰ্চনেল হিলিং এণ্ড হেপিনেছ, ৱাও গাইজ। এইটো পাইল মোৰ যোন ভিউৱাৰ্ছে চাই আছে মেক্সিমামৰ স্পিৰিচুৱেল এৱেকেনিং হৈ আছে। এইটো বস্তু মই ফাৰ্ষ্ট কথা ক'ম, বহুতৰ স্পিৰিচুৱেল এৱেকেনিং হৈ আছে, বহুত মানুহ স্পিৰিচুৱেলি মানে এৱেকেন হৈ আছে, যিটো বস্তু আপোনালোকে গম নাপায় আৰু যিটোৰ বস্তুৰ জাজমেণ্ট হ'ব, সেইকাৰণে আপোনালোকে জাজমেণ্ট কাৰ্ডটো চিলেক্ট কৰিছে। এতিয়া মোৰ ফাৰ্ষ্ট নজৰ যাই আছে এইখন কাৰ্ডলৈ, ব্ৰকেন হাৰ্ট। চ' এইখন কাৰ্ড দেখি আপোনালোকে কি ভাবিব পাৰিছে? আপোনালোকে এইটোৱে ভাবিব পাৰিছে যে হাৰ্ট বহুত বেয়াকৈ ব্ৰেক হৈছে আৰু চবৰে হয়তো লাভ ভাইবছে বেছিভাগ আহি গৈছে। এইখনতো লাভৰে কাৰ্ড আহিছে ন, এইটো মই অকল লাভৰ কাৰ্ড বুলি নকওঁ। লাভততো হাৰ্ট ব্ৰেক হৈছে সেইটো মই বুজিয়ে পাইছোঁ আপোনালোকৰ। ইয়াতে মই কমপ্লিট ব্ৰেকআপ চিটুৱেশ্যন দেখিব পাৰিছোঁ, একদম ব্লক চিটুৱেশ্যন দেখিব পাৰিছোঁ, য'ত আপোনালোকৰ কোনো ধৰণৰ কমিউনিকেশ্যন নাই, একো নাই। মই এইবোৰ কমপ্লিট দেখিবলৈ পাৰিছোঁ। বহুত হয়তো লং ডিষ্টেঞ্চ কানেকশ্যনত আছে, যাৰ মানে একো খা খবৰে নাই, একো ক'বই নোৱাৰে কি চলি আছে, কাৰ লাইফত কি চলি আছে একো ক'ব নোৱাৰে, সেনেকুৱা চিটুৱেশ্যনত আছে। কোনো ধৰণৰ বেলেঞ্চ নাই, কোনো ধৰণৰ একো নাই। আৰু কেৰিয়াৰৰ ফালৰ পৰা মই সেইটোৱে ক'ম যে ষ্টাকনেছ বহুত বেছি আছে, ডিচিশ্যন ল'ব পৰা নাই আপোনালোকে কোনো বস্তুত। আৰু হেল্থ ইছ্যু অকণমান মই পাইছোঁ ভাইব যে হেল্থো ইমান বেছি ভাল নাই, কাৰণ ইমান বেয়া ষ্টাকনেছ এটা চিটুৱেশ্যন যোৱাৰ পিছত হেল্থ ইছ্যু বেয়া হোৱাটো এইটো একদম স্বাভাৱিক কথা, এইটো হ'বই হেল্থ ইছ্যু বেয়া। আৰু যিখিনি মানুহৰ এইবোৰ একো প্ৰব্লেম নাই, এনেই অকল হেল্থক লৈ ইছ্যু আছে। চ' মই সেনেকুৱাও ভাইব দেখিব পাৰিছোঁ। কাৰোবাৰ হয়তো ফেমিলিত কিবা কোনোবা মেম্বাৰ্ছৰ হয়তো অকণমান কিবা হয়তো ডাঙৰ হয়তো অলপ ইছ্যু চলি আছে হেল্থৰ, যিটোৰ হৈ আপোনালোকে কমপ্লিট ষ্ট্ৰেছড আউট থাকে, আপোনালোকে ব্ৰকেন হাৰ্ট চিটুৱেশ্যনত আছে যে এনেকুৱা বেমাৰটো এতিয়া ভালেই নহ'ব এইবিলাক। আৰু মই কোনো বেমাৰৰ নাম ইয়াতে মেনশ্যন নকৰোঁ, বাট আপোনালোকেও জানে মানুহবিলাকে কিহক লৈ বেছি ষ্ট্ৰেছ লৈ থাকে, মানে কেনেকুৱা ধৰণৰ বেমাৰ হ'লে মানুহবোৰে ষ্ট্ৰেছ লৈ থাকে। হয়তো কাৰোবাৰ ফেমিলিত এনেকুৱা কাৰোবাৰ কিবা বেমাৰ আছে, যিকোনো বেমাৰ হ'ব পাৰে। বেমাৰটো আৰু চবেই দিয়কচোন ষ্ট্ৰেছফুল, কোনো বেমাৰ আৰু মানুহৰ কম বেছি পৰিমাণটো একো নহয়। মানুহৰ এটা সাধাৰণ জ্বৰ চৰ্দি হ'লেও মানুহৰ বহুত বেছি সেইটো বেয়া ৰূপলৈ টাৰ্ণ কৰে, এইটো একো ডাঙৰ কথা নহয়। আৰু যিহেতু ক'ভিড হৈ গৈছে, পেণ্ডেমিক হৈ গৈছে, চ' কিমান বেয়া এটা চিটুৱেশ্যন মানুহ ভুগি আছে। চ' এনেকুৱা ধৰণৰ হেল্থ ইছ্যু মই অকণমান দেখিব পাৰিছোঁ। এতিয়া প্ৰথম কথা হ'ল আপোনালোকৰ লাইফটোত কোনো ধৰণৰ বেলেঞ্চ নাছিলে, একেবাৰে বেলেঞ্চ নাই একো বস্তুত। আপোনালোকৰ ভিতৰত পেশ্যন বহুত আছে কাম কৰাৰ, কিন্তু সেই পেশ্যনটো আপোনালোকে কোনো ধৰণৰ ইগনাইট কৰিব পৰা নাই, কোনো ধৰণৰ আপোনালোকে কামত সেইটোও খটুৱাব পৰা নাই, কাৰণ আপোনালোকে গমেই পোৱা নাই হৈ কি আছে আপোনালোকৰ লগত। খালি চব বস্তুত বেয়া লছ ডিফিটে আপোনালোকে ফেচ কৰি আছে। চ' আপোনালোকৰ কোনো ধৰণৰ মানে একো কৰাৰ অপশ্যনে নাই যে আপোনালোকে কিবা এটা কৰিব পাৰিম, সেই বস্তুটো আপোনালোকে ভাবিবই পৰা নাই। চ' এতিয়া আপোনালোকৰ কাৰণে কি আহিছে, বাহিৰৰ যিখন মানে পৃথিৱী আছে, এই মিৰৰখন দেখিছে নহয়, মেজিচিয়ান এণ্ড দ্য মিৰৰ কাৰ্ডখনত মিৰৰ এখন আছে, এইখিনিত মোৰ ওচৰৰ পৰা দেখাই দিওঁ এখন মিৰৰ আছে। চ' এতিয়া বাহিৰৰ পৃথিৱীত যি হৈ আছে আপোনালোকে তাৰ লগত বেলেঞ্চ কৰি চলিব পৰা নাই, এইটো প্ৰথম কথা। কিয় বেলেঞ্চ কৰি চলিব পৰা নাই? কাৰণ আপোনালোকে ষ্টাকনেছ হৈ আছে। আপোনাৰ বাহিৰৰ মানুহৰ আগত আপোনালোকে এটা বেলেগ ৰূপ দেখাইছে, আৰু আপোনালোকৰ ভিতৰখনত ইনাৰ যিটো আপোনালোকৰ পিচ লাগে, সেই পিচটো আপোনালোকৰ নাই, কাৰণ আপোনালোকৰ কোনো ধৰণৰ বেলেঞ্চ নাই। আপোনালোকে পেশ্যন সেয়াৰ মাজত, ইম'শ্যনৰ মাজত বেলেঞ্চ কৰিব পৰা নাই, কোনো ধৰণৰ বেলেঞ্চিং নাই, একো নাই। কাৰণ লাভৰ ক্ষেত্ৰত বহুত বেয়াকৈ ষ্টাকনেছ হৈ আছে, ব্ৰকেন হাৰ্ট কাৰ্ডেই আহি গ'ল ডাইৰেক্ট। চ' আপোনালোকৰ বেলেঞ্চ নাছিলে। চ' এতিয়া কি হ'ব, মেজিচিয়ান এণ্ড মিৰৰ কাৰ্ডখনে মোক এইটো ভাইবছ দি আছে যে এতিয়া আপোনালোকৰ স্পিৰিচুৱেল এৱেকেনিং হৈছে। বহুত মানুহৰ স্পিৰিচুৱেল এৱেকেনিং হ'ব আৰু বহুতৰ চলি আছে স্পিৰিচুৱেল এৱেকেনিং, যিটোৰ কাৰণে আপোনালোকে এতিয়া দুইটা বস্তুৰ মাজত বেলেঞ্চ কৰিব পাৰিব। সেইটোৰ কাৰণে ইন এণ্ড য়াং কাৰ্ড আহিছে। এইখন কাৰ্ডটো কমপ্লিটলি বেলেঞ্চক শ্ব' কৰে। মই কৈছোঁৱে আপোনাৰ মেস্কুলাইন এনাৰ্জি, ফেমিনাইন এনাৰ্জি দুইটা বেলেঞ্চ কৰে। আমাৰ বডিত থাকে ন দুইটা এনাৰ্জি, চ' দুইটা এনাৰ্জিৰ বেলেঞ্চ আহিব। আৰু বেলেঞ্চৰ কাৰ্ড এখনকৈ নহয় দুখনকৈ আহিছে, মেজিচিয়ান এণ্ড দ্য মিৰৰ। আৰু এইটোৱে কৈছে ডিভাইন ইউনিভাৰ্ছে যে আপোনাৰ ডেষ্টিনি চেঞ্জ হ'ব কমপ্লিটলি, কাৰণ আপুনি নিজে মেজিচিয়ান হয়। আপোনাৰ ডেষ্টিনি চেঞ্জ কৰিবলৈ আপুনি নিজে মেজিচিয়ান হয়। ইউ কেন চেঞ্জ ইয়'ৰ ডেষ্টিনি, ইউ কেন মেনিফেষ্ট এভৰিথিং। ইউনিভাৰ্ছ ডিভাইনে আপোনাক সেইটো মেনিফেষ্ট কৰি দিব নোৱাৰে, সেইটো আপুনি নিজে পাৰিব মেনিফেষ্ট কৰিবলৈ। কাৰণ আমি যিবোৰ কথা কৈ থাকোঁ, যিবোৰ এফাৰ্ম কৰি থাকোঁ, গোটেইখিনি ইউনিভাৰ্চেল লৈ থাকে। আপুনি যদি আজি বেয়াকৈ যদি ক'লে যে মোৰ একো নাই, মোৰতো কেতিয়াও পইচা পাতি নহয়, অফক'ৰ্ছ সেইটো বস্তু ইউনিভাৰ্ছে এট্ৰেক্ট কৰি ল'ব আৰু আপোনাৰ পইচা পাতি সঁচাকৈয়ে নোহোৱা হৈ যাব। থাকে যদিও আপোনাৰ নোহোৱা হৈ যাব, সন্তুষ্টটো আপুনি পাব নোৱাৰে।
আপুনি যদি এইটো বস্তু কয় যে ইউনিভাৰ্ছ ডিভাইন মোক বহুত দিছা, মোৰ বহুত আছে, মই বহুত বেছি হেপী, থেংক ইউ সেইটোৰ কাৰণে, জাষ্ট এটা থেংক ইউ শব্দ যদি ডিভাইনক কয় ন, আপুনি নিজে চেঞ্জেছ গম পাব যে আপোনালোকৰ কাৰণে সঁচাকৈ বস্তুবোৰ এট্ৰেক্ট হ'ব ধৰিছে। আৰু এইটোৱে কয় স্পিৰিচুৱেল এৱেকেনিং, যিটোৰ কাৰণে আপোনালোকক স্পিৰিচুৱেলি এৱেকেন কৰা হৈছে এতিয়া, কাৰণ আপোনালোকৰ বহুত বেছি ষ্টাকনেছ আছে। এতিয়া আপোনালোকে মেজিচিয়ান হ'ল, নিজৰ লাইফৰ মেজিচিয়ান নিজে হয়। সেইকাৰণে চাওক এইটো ইনফিনিটিৰ চিম্বল আছে মানুহটোৰ মূৰত, চ' ডেট মিনছ হি ইজ এ মেজিচিয়ান। আৰু ইয়াতে এঞ্জেল ব্লেছিংছ আছে, গাইডেন্স আছে, চব আছে, ইউনিভাৰ্ছৰ ব্লেছিংছ আছে এই মানুহটোৰ ওপৰত, যিটোৰ কাৰণে তেওঁ কমপ্লিটলি মেজিচিয়ান টাইপ নিজৰ লাইফটো নিজে বেলেঞ্চ কৰিব পাৰিছে। চ' আপোনালোকৰ ভিতৰতো এঞ্জেলছ ব্লেছিংছ চবৰে, মানে এঞ্জেলছৰ ব্লেছিংছ, ডিভাইনৰ ব্লেছিংছ, আপোনাৰ এনচেষ্টাৰ্ছ যদি কোনোবা পাষ্ট এনচেষ্টাৰ্ছ আছে সেইবিলাকৰ ব্লেছিং চব আছে আপোনালোকৰ ওপৰত। খালি আপোনালোকে এতিয়া সেই বস্তুটো কেনেকৈ ইউটিলাইজ কৰে সেইটো আপোনালোকৰ ওপৰত। আৰু বহুতৰ হয়তো ড্ৰিমছ আহি থাকে, কিবা কিবি নতুনকৈ হয়তো ড্ৰিমছ দেখিব ধৰিছে, হয়তো এইবোৰ ভিডিঅ' চোৱাৰ পিছতে হয়তো মই কওঁতেও বা কিবা হয়তো আপোনালোকে হয়তো কিবা কিবি ড্ৰিমছ দেখিব ধৰে, যিটোৰ আপোনালোকে মিনিং বুজি নাপায়, এইটো মই কি সপোন দেখিলোঁ, এই সপোনটো মই কিয় দেখিছোঁ। আৰু কিছুমানে হয়তো কিবা মানে মই সিদিনাও কৈছোঁ ভিডিঅ'ত যে হয়তো কিবা স্নেকৰ সপোন দেখে, বা মানে কিবা ফেডাৰ্ছ দেখে, হয়তো কিবা এঞ্জেল নাম্বাৰ্ছ দেখে, কিছুমান হয়তো কিবা কিবি নাম্বাৰবিলাক দেখি থাকে, বাট আপোনালোকে বুজি নাপায়। ডেট মিনছ এতিয়াৰ পৰা আপোনালোকে আজিৰ পৰা এই বস্তুটো জানি লওক যে আপোনালোকৰ ভিতৰত স্পিৰিচুৱেল এৱেকেনিং হৈ আছে, যিটোৰ কাৰণে আপোনালোকে ভেৰাইটিজ নাম্বাৰ্ছবোৰ দেখি থাকে, ফেডাৰ্ছ দেখি থাকে, বহুত ধৰণৰ ড্ৰিমছ দেখি থাকে। আৰু ড্ৰিমছ দেখি 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 এইবোৰ মিনিং আপোনালোকে নেটত ছাৰ্চ কৰক যে কি সেইবোৰৰ মিনিং, ঠিক আছে। কাৰণ ড্ৰিমছেৰে আপোনালোকে বহুত ধৰণৰ মেছেজেছ পাব এতিয়া ডিভাইনৰ পৰা, যিটো মেছেজেছ আপোনালোকে গ্ৰেপ কৰাৰ খুব বেছি দৰকাৰী। কাৰণ চাওক মই নিজে সেনেকুৱা মেছেজেছ পাওঁ, আৰু মই নিজে সেইটোৰ কাৰণে এৱেকেন হৈছোঁ কাৰণে মই আপোনালোকক এইখিনি নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। চব মানুহে এনেকৈ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ ইয়াতে শ্বেয়াৰ নকৰে, বাট ষ্টিল মই কৰিছোঁ কাৰণ মই আপোনালোকক বুজাব বিচাৰিছোঁ। আৰু চাওক আপোনালোকৰ ইন এণ্ড য়াং মই কৈছোঁ আপোনালোকৰ বেলেঞ্চ আহি আছে লাইফত, চ' যিখিনি ডিছবেলেঞ্চ হৈ আছিলে সেইখিনি বেলেঞ্চ আহিব। আৰু ফ'ৰ্থ কাৰ্ডখনেও মোক সেইটোৱে ভাইবছ দিছে, ড'ৰ টু পাৰ্চনেল হিলিং এণ্ড হেপিনেছ। আপোনালোকৰ এতিয়া ড'ৰখন অ'পেন হ'ব, য'ত আপোনালোকে কমপ্লিটলি হিল হৈ যাব নিজৰ ভিতৰৰ পৰা। যিখিনি বেলেঞ্চ আছিলে ৱাটাৰ আৰু ফায়াৰ, সেইটো বস্তু বেলেঞ্চ কৰিব পাৰিব। মেস্কুলাইন এনাৰ্জি, ফেমিনাইন এনাৰ্জি, দুইটা বস্তু আপোনালোকৰ বেলেঞ্চত আহিব, কাৰণ আপোনালোকৰ ওপৰত এতিয়া জাজমেণ্ট হ'ব ওপৰৱালাৰ। ইমান দিন যিখিনি বেয়া কৰি চালে, আৰু এইটো চালে ওপৰৱালে যে ইমান দিন বেয়া দি তুমিনো কিমানখিনি বস্তু ভাল পজিটিভ ৰাখি জীৱনটোত আগুৱাই গৈ আছা, চ' সেই বস্তুটো আপোনালোকৰ এতিয়া টেষ্ট হ'ব, আৰু সেইটোৰ আপোনালোকক সেইমতে আপোনালোকক উচিত ফল দিয়া যাব। আৰু মই ইয়াতে বেছিভাগ ভিউৱাৰ্ছক বহুত বেছি চাফাৰ কৰাই দেখা পাইছোঁ, যিটোৰ কাৰণে আপোনালোকৰ দুখ নোহোৱাই আপোনালোকে চাফাৰ কৰিব লগা হৈছে। চ' সেইবোৰ চব বস্তুৰ আপোনালোকৰ ডিভাইন টাইমিং আহি আছে। মানে এনেকুৱা কিছুমান মানে গ্ৰ'থ আহিব আপোনালোকৰ লাইফত, যিটো আনএক্সপেক্টেড, আপুনি ভাবিবও পৰা নাই যে আপোনাৰো ডেষ্টিনি ইমান ভাল আছে। কাৰণ চাওক ইয়াতে লোটাছ আছে, আৰু লোটাছটো অফক'ৰ্ছ কেনেকুৱা লেতেৰা বেয়া পানীতে অফক'ৰ্ছ ফুলে। ডেট মিনছ আপোনালোকে নিজে এটা এটা লোটাছৰ নিচিনাকৈ এতিয়া আপোনালোকে ফুলিব, যিটো বস্তু আপোনালোকে ভাবিবও পৰা নাছিলে। কাৰণ ৰেইনব' আছে, নিউ বিগিনিং, ভেৰাইটিজ কালাৰ্ছ আহি আছে আপোনালোকৰ লাইফত, নতুন নতুন মেছেজেছ আহিব, নতুন যদি জবত আপোনালোকে ষ্টাক আছে জব অফাৰ আহিব, য'ত আপোনালোকে কমপ্লিটলি হিল হৈ যাব, মানে নিজকে একদম কমপ্লিটলি মানে পিচ ফিল কৰিব যে এই বস্তুটো মই পাইছোঁ, মই একদম কমপ্লিটলি এবাণ্ডেণ্ট, ষ্টেবল, মই চব ধৰণৰ চাওক আজিকালি লাক্সাৰিজ মানুহক লাগিব, আৰু আজিকালি দুনিয়াত যিবোৰ লাক্সাৰি আইটেমছ আহি আছে আমাক সেইবোৰ চবকে লাগে, চবেই সেইটো বস্তু ভাবে যে মোক এইটো লাগিব সেইটো লাগিব। চবৰ কাৰণে এটা টাইমত সেইখিনি বস্তু লোৱা পচিবল নহয়, পচিবল চবৰ কাৰণেই হয়, কিন্তু সেই বস্তুখিনিৰ কাৰণে হাৰ্ড ৱৰ্ক আপোনালোকে কৰিব লাগিব। আৰু সেই হাৰ্ড ৱৰ্কটো কি আপোনালোকৰ বিলিফ ট্ৰাষ্ট থাকিব লাগিব, আৰু নিজে অকল ডেষ্টিনিক ধৰি বহি থাকিলেও নহ'ব যে মোক ডেষ্টিনিয়ে দিব, মই সেইকাৰণে এতিয়া মোৰ সেয়া ন, আপোনালোকে সেইটোৰ কাৰণে ৱৰ্ক কৰক, ক'ত কেনেকৈ কি ৱৰ্ক কৰিলে আপোনালোকে সেই বস্তুটোত আগবাঢ়িব পাৰে সেইটো চাওক। আৰু ৰিচ আৰু স্মাৰ্ট হোৱাৰ অফক'ৰ্ছ সেইটোৱে আপোনাৰ টেকনিক, যে আপোনাক কোৱা মানুহটো বহুত থাকিব দুনিয়াত, বহুত মানুহ এনেকুৱা থাকিব যোনে আপোনাক পিছৰ পিনে টানিব। কাৰণ থাৰ্ড পাৰ্টি আমাৰ চবৰে লাইফত এজন এজন আছেই, থাৰ্ড পাৰ্টি এজনতকৈতো বহুত বেছি আছে, বাট ষ্টিল মই কৈছোঁ যে এজন এজন চবৰে লাইফত আছে। চ' তেওঁলোকক এইটো কথা নহয় যে তেওঁলোকে আপোনালোকক যদি কিবা এটা আপোনালোকে উল্টাই সেইটো এনচাৰ দিব, ন, আপুনি নিজৰ কৰ্ম কৰি গৈ থাকক, আপুনি ফলৰ আশা নকৰিব, কাৰণ ফল আপোনাক অলৰেডি ওপৰৰ পৰা আপুনি পাব। কাৰণ মেজিচিয়ান কাৰ্ড আহি গৈছে, ডেট মিনছ কমপ্লিট ব্লেছিংছ আছে আপোনাৰ ওপৰত, ডিভাইনৰ ব্লেছিং কমপ্লিট আছে। খালি ডিভাইনে আপোনাক এইখিনি সময় দিছে যে তুমি নিজকে কিমানখিনিনো উপযুক্ত কৰি উঠাই এই ব্লেছিংছখিনি ল'বলৈ, সেইটোৰ কাৰণে আপোনাক ৰখাইছে ডিভাইনে। এই বস্তুটো মই নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ গাইজ, মই বহুত ইম্পৰ্টেণ্ট কথা কৈ আছোঁ, যিখিনি ভিউৱাৰ্ছে বুজিছে সেইখিনি অফক'ৰ্ছ আপোনালোকে গম পাব। আৰু চাওক ইয়াতে ইমান ধুনীয়া ধুনীয়া বাৰ্ডছ আছে, পিকক আছে, ডেট মিনছ পিকক কি অফক'ৰ্ছ বৰষুণ দিলেতো কিমান
এনজয় কৰে, সিহঁতে কিমান ভাল পায়। চ' ডেট মিনছ আপোনালোকৰ যিবোৰ দুখ আছে সেই চব দুখবোৰ ইউনিভাৰ্ছে নোহোৱা কৰি দিব, চব ধুই পেলাই দিব ইউনিভাৰ্ছে, আৰু এটা নতুন ছানৰাইজ আহিব আপোনালোকৰ লাইফত। আৰু এইখিনি এনেই মানে ক'ৰবাত দেখি ডায়লগছ দি আছোঁ বা কিবা, সেইটো নহয়, এইটো মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক কৈ আছোঁ। আৰু নতুন মেছেজেছ আহি আছে, আপোনালোকৰ বাৰ্ডছ আছে। চ' ডেট মিনছ আপোনালোকে বহুত মানুহ ইয়াতে স্পিৰিচুৱেল এৱেকেনিং হোৱাৰ পিছত হয়তো বহুত মানুহ টেৰট ৰিডিঙৰ লাইনতো বহুত মানুহ গুচি যাব, মোৰ সেনেকুৱাও ভাইবছ আহি আছে। আপোনালোকৰ বহুত মানুহ সেনেকুৱা লাইনত আহিব আৰু বহুতৰ ইণ্টাৰেষ্ট আহি আছে সেইটো, ঠিক আছে, কাৰণ আপোনালোকৰ হিলিং চলি আছে। চ' অফক'ৰ্ছ হিলিং অহাৰ পিছত মানুহ এনেকৈ মটিভেশ্যনেল স্পীকাৰ্ছ হয় বা এনেকুৱা টাইপ কিছুমান বস্তু হয় যোনে মানে আনৰ দুখ কষ্টখিনি দূৰ কৰিবলৈ কিবা এটা ষ্টেপ লয়। চ' আপোনালোকেও সেনেকুৱা ষ্টেপ ল'ব। আপোনালোকে নিজে যিটো দুখ ফেচ কৰিছে সেই দুখটো আপোনালোকে নিবিচাৰে যাতে আনে ফেচ কৰক। চ' সেইটো কাৰণে আপোনালোকে আনক হিল কৰিবলৈ বহুত বেছি ট্ৰাই কৰিব। চ' সেনেকুৱা কিবা প্ৰফেশ্যনত আপোনালোকে যাব যেন মোৰ লাগি আছে। মে বি মটিভেশ্যনেল স্পীকাৰৰ সেয়াত যাব, আৰু মে বি আপোনালোকে এজন হিলাৰ হয়, কিজানি আপোনালোকে মেডিকেল ফিল্ডত কিবা কৰে, যিটো কাৰণে মই ইয়াতে চিম্বল দেখিব পাৰিছোঁ ৰেড। চ' মই সেইটো কাৰণে কৈছোঁ ইয়াতে মে বি মেডিকেল ফিল্ডত কাম কৰা মানুহ যোনে সদায় ডেইলি মানুহ হিল কৰি আছে। ইয়াতে ডক্টৰ্ছ আছে, টেকনিচিয়ানছ আছে, বহুত মানুহে হয়তো চাই আছে যিবোৰ মেডিকেলি মানুহক হিল কৰে। কিছুমান এনেকৈ পাৰ্চনেলি মানুহক হিল কৰা কিবা বেলেগ প্ৰফেশ্যন আছে, হয়তো কিছুমানে ভ্লগিং কৰি বহুত ধৰণৰ ইনফৰ্মেশ্যনছ দিয়ে মানুহক, কিছুমান সেনেকুৱা ধৰণৰ থাকিব, ঠিক আছে। এতিয়া চাওঁ টেৰটৰ ফালৰ পৰা কি মেছেজ। হিলিং, 4 অফ ছৰ্ডছ। চাওক আপোনালোকৰ হিলিং চলি আছে। আপোনালোকে মানুহৰ পৰা আইচলেট হৈ থাকে, অকণমান মানে ভাবে যে মই অকলে থাকিলে অলপ ভাল লাগে, অকলে থাকি হয়তো ভেৰাইটিজ বস্তু আপোনালোকে চিন্তা কৰি থাকে, যিহেতু আপোনালোকে ভাবিছে যে মোৰ ব্ৰকেন হাৰ্টটো গৈছে, এতিয়া মই সেইটোৰ পৰা ৰিভাইভ কৰি অকণমান নিজকে ঠিক কৰিব লাগে। চ' সেইটোৰ কাৰণে বহুতৰ হিলিং চলি আছে আপোনালোকৰ। ছেকেণ্ড কাৰ্ড 6 অফ কাপছ। বহুত মানুহৰ লাইফত মই এইটো বস্তু ফিল হৈছে, হয়তো কিবা পাষ্ট মেমৰিজত আপোনালোকে অলপ নষ্টালজিক হৈ আছে, কোনোবা হয়তো চাইল্ডহুড ফ্ৰেণ্ডক বহুত বেছি মিছ কৰি আছে, বা কিবা চাইল্ডহুডৰ কিবা এনেকুৱা ট্ৰমা আছে যিটো আপোনালোকে হিল কৰাৰ প্ৰয়োজন, যিটো বস্তু লাহে লাহে আপোনালোকৰ হিল হৈ আছে লাইফত। আৰু বহুতৰ কাৰণে মোৰ এইটোও ফিল আহি আছে জাজমেণ্ট কাৰ্ডৰ পৰা, বহুতে হয়তো বিয়াৰ কাৰণে যদি ৰখি আছে, দেন আপোনালোকৰ বিয়া আপোনালোকৰ চ'লমেটৰ লগত হ'ব গাইজ। আপোনালোকৰ লাইফত চ'লমেট আহি আছে আপোনালোকৰ, যাৰ লগত আপোনাৰ পূৰা ডিভাইনৰ ব্লেছড আছে, ওপৰৱালাৰ ব্লেছিংছ আছে, আৰু সেই কানেকশ্যনটো ইউ পিপল আৰ জাষ্ট মেড ফৰ ইচ আদাৰ। চ' সেনেকুৱা টাইপ মানুহ কোনোবা আহি আছে আপোনালোকৰ লাইফত, মেল ফিমেল যোনে নহওক আপোনালোকে অপজিট জেণ্ডাৰ ৰেজনেট কৰি লওক। মই সেইকাৰণে ইয়াতে মেল ফিমেলৰ নামেৰে কোৱাই নাই, জাষ্ট মই কৈছোঁ যে আপোনালোকৰ লাইফত চ'লমেট আহি আছে আপোনালোকৰ। এই তিনিটা মোৰ মেছেজেছ আহিছে এইখন কাৰ্ড চাই, চ' মই কৈছোঁ। 3 অফ ওৱান্স। বহুতে হয়তো জব বিজনেছৰ কাৰণে ভাবি আছে মই বেলেগ কাণ্ট্ৰি ষ্টেট ক'ৰবাত চেঞ্জ কৰোঁ, অভাৰচিজ ট্ৰেভেলৰ কথা বহুতে হয়তো ভাবি আছে, আৰু বহুতে এনেকুৱা ভাবি আছে যে মই এতিয়া যিটো পাষ্টত আছে এই পাষ্টটোৰ পৰা মই মুভ অন কৰোঁ, আগুৱাই যাওঁ, মই ফিউচাৰটোলৈ চাওঁ। যদিও ইমান হেপী নহয় আগুৱাই যোৱাত, বাট ষ্টিল আপোনালোকে আগুৱাই গৈছে। আৰু বহুতে হয়তো সেইটোৰ কাৰণে জেগাও চেঞ্জ কৰিছে, হয়তো ছেইম জেগাত আপোনাৰ আৰু আপোনাৰ পাৰ্টনাৰ্ছ হয়তো থাকে, যিটোৰ কাৰণে আপোনালোকে তেওঁৰ পৰা মুভ অন কৰি বেলেগ এটা জেগা চেঞ্জ কৰিম বুলি ভাবিছে। সেইটো কাৰণে সেইটো মোৰ ভাইবছ আহিছে। কেৰিয়াৰত মোৰ এইটো ভাইবছ আহিছে যে কিবা মানে ছাপ'জ ইম্পৰ্ট এক্সপৰ্টৰ কিবা আপোনালোকে বিজনেছ কৰিম বুলি ভাবিছে, দেন সেইটোত আপোনালোকে ছাকচেছ পাব। ডিভাইন টাইমিং বহুতৰ আহিছে সেই কামটো কৰাত, আপোনালোকে কৰিব পাৰে। বহুতে হয়তো এইটো কাম ৰিচেণ্টলি কৰাৰ কথা ভাবি আছে, 3 days 3 hours ভিতৰত হয়তো ষ্টাৰ্ট দিম বুলি ভাবি আছে, দেন আপোনালোকৰ কাৰণে জাজমেণ্ট আহিছে, আপোনালোকে কৰিব পাৰিব। 4th কাৰ্ড 9 অফ পেণ্টিকলছ। চাওক আপোনালোকে কমপ্লিটলি এষ্টাব্লিছড এটা বিজনেছ মেন বিজনেছ ৱমেন হ'ব, যোনে মানে ভাবি আছে বিজনেছ ফিল্ডত কিবা কৰোঁ বুলি, নিজৰ এটা ইণ্ডিপেণ্ডেণ্ট এটা মানে ইণ্ডিপেণ্ডেণ্ট এটা নিজৰ প্ৰফেশ্যন কৰোঁ বুলি ভাবি আছে, এনি টাইপৰ প্ৰফেশ্যন যি টি হ'ব পাৰে। চ' আপোনালোকে সেইটো কৰিব পাৰে। ভ্লগিং কৰিব যদি কোনোবাই বিচাৰি আছে কৰিব পাৰে, কোনোবাই কিবা বিজনেছত ভাল কিবা ইনভেষ্টমেণ্ট কৰিম বুলি, ছোৱালীও অফক'ৰ্ছ আজিকালি বিজনেছ কৰে, অনলাইন বিজনেছ, ছ'চিয়েল মিডিয়াত কিমান ধৰণৰ ছোৱালী কিমান ধৰণৰ বিজনেছ কৰিব লাগিছে। চ' অফক'ৰ্ছ সেনেকুৱা কিবা বিজনেছৰ কথা যদি ভাবিছে তাতে আপোনালোকে ছাকচেছ হ'ব। আৰু মানে বহুত ভাল এজনী মানে এম্প্ৰেছ ৰাণী টাইপছ মানে মোৰ ভাইবছ আহিছে, যিটো কাৰণে আপোনালোকে নিজকে সেই বস্তুটো ফিল কৰিব, আৰু আপোনালোকে কমপ্লিটলি ইণ্ডিপেণ্ডেণ্ট হ'ব। সেইটোৰ কাৰণে কাৰো আগত আপোনালোকে মানে খুজিব নালাগে বা মোক এইটো দিয়া, বা যিখিনি ফিমেলে চাই আছে হয়তো বিয়াৰ পিছত হাজবেণ্ডৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগে, কাৰণ তেওঁলোকে নিজে ইণ্ডিপেণ্ডেণ্ট হ'ব। আৰু সেয়া আপোনালোকৰ বিয়াৰ আগত হ'ব, যিখিনি ছোৱালীয়ে বিয়াৰ আগত ইণ্ডিপেণ্ডেণ্ট হ'ম বুলি ভাবিছে, অফক'ৰ্ছ আপোনালোকে হ'ব পাৰিব, কাৰণ আপোনালোকে নিজে মেজিচিয়ান আপোনালোকৰ লাইফৰ। চ' আপোনালোকে নিজে আপোনালোকৰ লাইফটো ক্ৰিয়েট কৰি আছে। বি এছাৰ্টিভ। চাওক এঞ্জেলে কৈয়ে দিল, ইউ হেভ টু টেক ডিচিশ্যন বল্ডলি। আপোনালোকে নিজৰ ডিচিশ্যন লোৱাৰ চাবি কাঠিপাত আপোনালোকৰ নিজৰ হাততে আছে। চ' সেই ডিচিশ্যনটো আপোনালোকে ল'ব পাৰিব। আৰু এইবোৰ মেছেজেছ চাওক গাইজ, মই আগেই উলিয়াই থৈ দিছোঁ, মই নাজানো কোনটো মেছেজ কি আছে, মই চোৱাও নাই কাৰ্ডছ, বাট এতিয়া মই যিখিনি কথা কৈছোঁ সেইমতে এঞ্জেলে মেছেজ উলিয়াই দিছে। ডেট মিনছ মোৰ ইনটিউশ্যনে মোক গাইড কৰি আছে আপোনালোকক এইখিনি কথা ক'বলৈ। আৰু লাষ্ট কাৰ্ড হ'ল ইন দ্য নিয়াৰ ফিউচাৰ। চাওক বহুতৰ ইন দ্য নিয়াৰ ফিউচাৰৰ ভিতৰত এই চেঞ্জেছখিনি আহিব, বহুতৰ 6 মান্থৰ ভিতৰত আহিব, বহুতৰ 4 উইকছৰ ভিতৰত আহিব,
কিছুমানৰতো মই ক'লোৱে 3 days 3 hours ভিতৰত আহিব বুলি আৰু যিখিনি ইয়াতে একদম য়াং ষ্টুডেণ্টে চাই আছে লাইক 16+, 17+, এনেকুৱা যদি কোনোবা ষ্টুডেণ্টে চাই আছে, ষ্টুডেণ্ট বুলিয়ে ক'ম মই, অফক'ৰ্ছ পঢ়ি থকা এজৰ হ'ব, চ' সেনেকুৱা কোনোবাই যদি এখন কাৰ্ড চিলেক্ট কৰিছে দেন মই ক'ম আপোনালোকে নেক্সট আহিব লগা 9 yearsৰ ভিতৰত বহুত বেছি ছাকচেছ পাব আপোনালোকৰ কেৰিয়াৰত, বহুত বেছি গ্ৰ'থ এবাণ্ডেণ্ট হ'ব। যদি কিবা বিজনেছৰ কথা আপোনালোকে ভাবেগৈ ইন ফিউচাৰ সেইটোও আপোনালোকৰ হ'ব গাইজ। চ' এইখিনি আৰু মই বেলেগ মেছেজ লোৱাৰ কথা অহা নাই, বাট ষ্টিল আগৰ পাইলটো লৈছোঁ যেতিয়া এইটো পাইলটো আৰু দুখন কাৰ্ড লৈ লওঁ, নহ'লে এইটো পাইলৰ মানুহখিনিয়ে ক'ব আগৰ পাইলট ল'লে আমাৰ কাৰণে একোৱে নল'লে। কি মেছেজেছ বাপৰে ইমান কাৰ্ড নালাগে। নাইট অফ পেণ্টিকলছ ছেইম কাৰ্ডে আহিছে, মই যেতিয়া তেওঁলোকৰ লৈছিলোঁ ফাৰ্ষ্ট পাইলৰ এইখন কাৰ্ডে আহিছে, আপোনালোকৰো আহিছে। ডেট মিনছ যিটো বস্তু এতিয়া আপোনালোকৰ শ্ল' ডাউন হৈ আছে, কোনো একশ্যন নাই, কমিউনিকেশ্যন নাই, সেইটো আপোনালোকৰ একশ্যনলৈ পৰিণত হ'ব যেন মোৰ লাগিছে, কাৰণ ইমান দিনেতো আপোনালোকৰ শ্ল'য়ে হৈ আছে চব বস্তু। এয়া চাওক আপোনালোকৰ বেলেঞ্চ আহি আছে, 6 of Pentacles আহিছে, ডেট মিনছ বেলেঞ্চ আহি আছে। আৰু ইয়াতেও মোৰ এইটো ভাইবছ আহিলে, এইমাত্ৰ মই মুন কাৰ্ডখন দেখিলোঁ, চ' তাৰ পৰা মোৰ এইটো ভাইবছ আহিছে যে আপোনালোকক কোনোবা হয়তো এনেকুৱা থাৰ্ড পাৰ্টি আপোনালোকৰ মাজত সোমাব যোনে আপোনাক ক'ব যে এইটো কৰিব নালাগে, এইটো কৰা। ডোণ্ট লিচন টু এনিৱান। আৰু মানুহৰ লগত যেতিয়া আপোনালোকে বিজনেছত পাৰ্টনাৰশ্বিপত কৰিব দেন সেই মানুহটোক অকণমান চাই ল'ব, মানুহটো কেনেকুৱা, কি তেওঁৰ মানে বেকগ্ৰাউণ্ড কি, কেনেকুৱা চাই ল'ব, যাতে সেই ছাইডটোৰ পৰা আপোনালোকে যাতে লছ ফিল নকৰে। কাৰণ মোৰ অকণমান এটা মানে নিগেটিভ এনাৰ্জি আহিলে, য' আপোনালোকে যদি নতুন কিবা কাম কৰিম বুলি ভাবিছে তাতে বেলেগ মানুহক ইনভলভ কৰাৰ আগতে অকণমান জানি ল'ব মানুহটোৰ বিষয়ে, নহ'লে সেই মানুহটোৱে কিন্তু আপোনালোকক কিবা প্ৰব্লেম কৰিব পাৰে। মোৰ সেই বস্তুটো অলপ ভাইবছ আহিছে, বাট একো নাই, যিয়ে নহওক ওপৰৱালা আছে, ওপৰৱালা ডিভাইনৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যাওক, অফক'ৰ্ছ আপোনালোকৰ ভাল হ'ব। আৰু চাওক গাইজ, এইখিনিয়ে আছিলে আজি মোৰ মেছেজেছ। মই আৰু বেছি দীঘল নকৰোঁ, দীঘল হৈছেই অলৰেডি, কিন্তু মই আপোনালোকক এটা কথাই ক'ম, ভিডিঅ'জবোৰ কমপ্লিটলি চাব গাইজ, মাজত স্কিপ কৰি নিদিব, কাৰণ মই বহুত ইম্পৰ্টেণ্ট এনেকুৱা কথা কৈ যাওঁ যিটো আপোনালোকে স্কিপ কৰি দিলে পিছত আপোনালোকৰে লছ হ'ব, কাৰণ আধা আধিকৈ কথাখিনি বুজিব আপোনালোকে। ঠিক আছে, কমপ্লিট মেছেজেছখিনি পাবলৈ আপোনালোকে কমপ্লিটলি চাব ভিডিঅ'জবোৰ। আৰু যদি ভাল লাগে মোক ক'ব, মই আৰু এনেকুৱা ধৰণৰ বেলেগ বেলেগ আৰু ভিডিঅ'জ আনিম। লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, যিখিনি নতুন ভিউৱাৰ্ছ হয় আপোনালোকৰ কাৰণে মই সদায় গাইডেঞ্চ আনিবলৈ ট্ৰাই কৰিম। আৰু কাৰোবাক পাৰ্চনেল ৰিডিং যদি লাগে, কোনোবাই যদি ভাবে যে মই পাৰ্চনেলি নিজৰ বিষয়ে আৰু অলপ জানিব বিচাৰিছোঁ, তেতিয়াহ'লে মোৰ হোৱাটছএপ নম্বৰ দিয়া থাকিব ডিছক্ৰিপশ্যনত, আপোনালোকে মোক হোৱাটছএপ কৰিব পাৰিব, হাই এটা ড্ৰপ কৰি দিব, মই আপোনালোকক মেছেজ কৰি আপোনালোকৰ লগত কথাখিনি পাতি ল'ম। আৰু কোনোবাই যদি কিবা ড্ৰিমছৰ বিষয়ে জানিব বিচাৰিছে যে মই এইটো ড্ৰিমছ দেখোঁ তাৰ মিনিং কি বা কিবা, সেইটোৰ কাৰণেও মোক হোৱাটছএপ কৰিব পাৰিব, মই আপোনালোকক সেইটোৰো কৈ দিম যে কি কাৰণত কি বস্তু আপোনালোকে দেখিছে বা কি। আৰু যেনেকুৱা ধৰণৰে আপোনালোকৰ কুৱেশ্যন নহওক কিয়, কেৰিয়াৰ ৰিলেটেড, লাভ লাইফ ৰিলেটেড, পাৰ্টনাৰ্ছৰ লগত যদি কিবা চাই দিব লাগে লাভ লাইফৰ ক্ষেত্ৰত, যে মেৰেজলৈ সেইটো টাৰ্ণ কৰিবনে নকৰে, মই সেইটোও কৰি দিম। আপোনালোকক হেল্থ ইছ্যু থাকিলে সেইটো কৰি দিম, যিমানখিনি পাৰোঁ মই আপোনালোকক হিলিং দিবলৈ ট্ৰাই কৰিম। চ' আপোনালোকে সেইটোৰ কাৰণে মোক মটিভেট কৰিব। আৰু যদি এইখিনি ভিডিঅ'জ ৰেজনেট কৰিছে দেন এটা মেছেজ লিখি দিব যে আই ক্লেইম দিছ এনাৰ্জি, থেংক ইউ ইউনিভাৰ্ছ, পাইল 1 ৰেজনেট বা পাইল 2 ৰেজনেট, যেনেকৈ যোনটো বস্তু ৰেজনেট হৈছে আপোনালোকৰ লগত সেনেকৈ মেছেজ কৰিব। ঠিক আছে গাইজ, আজিৰ কাৰণে এইখিনিয়ে আছিলে ভিডিঅ'টো। বাই বাই, টেক কেয়াৰ, ষ্টে হেল্ডি, ষ্টে ছেফ, চি ইউ ইন মাই নেক্সট ভিডিঅ'। বাই গাইজ।